আজি শনিবাৰ আৰু শনিবাৰে কেতিয়াও নকৰিব এইবোৰ কাম। আপুনি শনিবাৰে যদি এই কামবোৰ কৰে তেন্তে আপোনাৰ জীৱনত দৰিদ্ৰতা অহাটো নিশ্চিত। শনিবাৰে সন্ধিয়া এই 9টা ভুল কেতিয়াও নকৰিব। শনিবাৰটো ভগৱান শনিক উৎসৰ্গিত কৰা হয়। বিশ্বাস মতে যদি এজন ভক্তই শনিবাৰে সঁচা হৃদয়েৰে শনিদেৱৰ উপাসনা কৰে তেন্তে তেওঁৰ সকলো সমস্যা আঁতৰ হয়। শনিদেৱে ভক্তক কৰ্ম অনুসৰি ফল দিয়ে। যিজনে ভাল কাম কৰে তেওঁ ভাল ফলাফল পায় আৰু যিসকলে বেয়া কাম কৰে তেওঁলোকে বেয়া ফলাফল পায়। শনিৰ গতি আটাইতকৈ লেহেম। যদি কোনো ব্যক্তিৰ ওপৰত শনিৰ কুদৃষ্টি পৰে তেন্তে তেওঁ দীঘলীয়া সময়ৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লাগে। সেয়েহে শনিক সন্তুষ্ট কৰিবলৈ শনিবাৰে কিছুমান কাম কৰিব নালাগে। শনিবাৰে কোনবোৰ কাম কৰিব নালাগে আৰু কোনবোৰ কাম কৰিব লাগে, কোনবোৰ কাম কৰিলে আমাৰ জীৱনত দৰিদ্ৰতা আহিব, এই সম্পৰ্কে আজিৰ ভিডিঅ'টোত বিতংভাৱে আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছো। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক নিশ্চয় কৰিব। চেনেলত নতুনকৈ যদি আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। প্ৰিয় দৰ্শক, তেন্তে জানো আহক শনিবাৰে সন্ধিয়া কোনবোৰ কাম কৰিব নালাগে। নম্বৰ 1, যদি আপুনি সুৰা আসক্ত তেন্তে এটা কথা মনত ৰাখিব। শনিবাৰে আপুনি ভুলতো সুৰা সেৱন নকৰিব। শনিবাৰে সুৰা সেৱন কৰিলে আপুনি শনিৰ অভিশাপৰ সন্মুখীন হ'ব লাগিব পাৰে। নম্বৰ 2, এই দিনটোত পূব, উত্তৰ আৰু উত্তৰ পূব দিশত ভ্ৰমণ নকৰিব। যদি অতি গুৰুত্বপূৰ্ণ কাম থাকে তেন্তে ঘৰৰ পৰা ওলোৱাৰ ঠিক আগতে এটুকুৰা আদা খাই ল'ব। নম্বৰ 3, শনিবাৰে চুলি আৰু নখ নাকাটিব। নম্বৰ 4, এই দিনটোত তেল, কাঠ, কয়লা, লোহ ক্ৰয় কৰাটো অশুভ বুলি গণ্য কৰা হয়। নম্বৰ 5, শনিবাৰে ভুলতো গাখীৰ বা দৈ নাখাব। নম্বৰ 6, এই দিনত নিমখ ক্ৰয় কৰিলে ঋণৰ বোজা বৃদ্ধি হয়। নম্বৰ 7, শনিবাৰে কেতিয়াও কলা তিল কিনিব নালাগে। বিশ্বাস মতে এই দিনটোত কলা তেল কিনাটো কামত বাধা দিয়ে। শনি দশা আঁতৰাবলৈ আপুনি শনিবাৰে আহঁত গছৰ তলত কলা তিল আগবঢ়াব পাৰে। নম্বৰ 8, এই দিনটোত কোনো দৰিদ্ৰ অসহায় ব্যক্তি তথা মহিলাক অপমান কৰা উচিত নহয়। নম্বৰ 9, এই দিনটোত কলা জোতা কিনা পৰিহাৰ কৰিব। বিশ্বাস মতে শনিবাৰে ক্ৰয় কৰা কলা জোতাৰ ফলত কামত বিফলতা আহে। প্ৰিয় দৰ্শক, শনিবাৰে সন্ধিয়া এই 9টা কাম ভুলতো কেতিয়াও নকৰিব, নহ'লে আপোনাৰ জীৱনলৈ দৰিদ্ৰতা অহাটো নিশ্চিত।